ক্লাছ 8ৰ একাংকিটো উছনে কাহা থা যিখিনিৰ পৰা আমি অসমীয়া অনুবাদ কৰা নাই তাৰ পৰা আৰম্ভ কৰিছোঁ। লাজৱন্তী হাই মে মৰি। লাজৱন্তী কৈছে হাই মই মৰিলোঁ। চিন্তা মে খোয়া হোৱা वो মুখৰা আৰু কি চিন্তাৰ ভিতৰত সোমাই পৰা সেই মুখখন। ইহঁতো গোলাপ কি তৰা খিলা ৰেহতা থা। এইটোতো গোলাপৰ দৰে গোলাপ ফুলৰ দৰেতো কি হয় সদায় ফুলি থাকে অৰ্থাৎ মানে ধুনীয়া দেখিবলৈ যিটো হাঁহি থাকে ফূৰ্তি কৰি থাকে সেইটো। বলবীৰ ইছকে সাথ ধোখা হুৱা হে। বলবীৰে কৈছে যে এওঁৰ লগত মানে কি হৈছে ঠগবাজ হৈছে। जिसे वो भाई कहता था उसी भाई ने आज इस पर हमला कर दिया আৰু কৈছে যে যাক মই ভাই বুলি কওঁ সেই ভাইজনে আজি ইয়াৰ ওপৰত কি কৰিছে হামলা আক্ৰমণ কৰি দিছে। जिस आज़ादी के लिए सारी उम्र यह कष्ट झेलता रहा যিটো ফ্ৰীডমৰ কাৰণে যিটো স্বাধীনতাৰ কাৰণে গোটেই জীৱন কষ্ট কি আছিল সহ্য কৰি আছিলোঁ আজ वो आज़ादी फिर खतरे में है। আজি সেই ফ্ৰীডমটো সেই স্বাধীনতাটো আকৌ কি হৈছে মানে ভয়ানক অৱস্থাত আছে। লাজৱন্তী হিন্দী চীনী ভাই ভাই। হিন্দী আৰু চীন ভাই ভাই। अभी कल की बात है এইটো কালিৰে কথা হয়। গলি গলি বাচ্চে নাৰে লগাতে হে আৰু কি গাঁৱৰ গলিবিলাকৰ বাচ্চাবিলাকে এইটো কি হৈছে শ্লোগান গাইছে। বলবীৰ পেহলে উन्होंने মচুৰিयों पर काबू किया আৰু বলবীৰে কৈছে যে প্ৰথমতে সিহঁতে মচুৰিয়ৰ ওপৰত কি কৰিছে দখল কৰিছে। ফিৰ চিকিয়াং पर দবদবা জমায়া আৰু তাৰপিছত চিকিয়াঙৰ ওপৰত নিজৰ দবদবাটো জমাই ৰাখিছিল। फिर तिब्बत उनके आतंक का शिकार बना আৰু তাৰপিছত তিব্বতৰ ওপৰত সিহঁতে কি কৰিছে আতংক কৰিছে আক্ৰমণ কৰিছে। पिछले दोनों वे आज़ाद मंगोलिया पर दौरे डाल रहे थे আৰু কৈছে যে পিছৰ দিনকেইটাত কি হৈছে মানে যিকেইটা দিন পাৰ হৈ আহিছে সেইকেইটা দিনত সিহঁতে কি মংগোলিয়াৰ যিটো ফ্ৰীডম স্বাধীনতা তাৰ ওপৰতে সিহঁতে হাত দিছে। और अब हमारी सरहद में घुस जाए আৰু এতিয়া আমাৰ ভাৰতত সোমাই আহিছে। লাজৱন্তী मैं तो हैरान ही होती रहती हूँ মইতো ভয়ে খাই থাকোঁ আৰু কি हैरान আশংকিত হৈ যাওঁ। पथरीले वीरानों के लिए कोई दोस्त की दोस्ती गवा दे আৰু কি কৈছে যে এই যিটো ৰাস্তাৰ মানে সাহস বীৰবিলাক আছে সেই বীৰবিলাকৰ কাৰণে কোনোবা ফ্ৰেণ্ডে নিজৰ দোস্তটো কি কয় হেৰাব লগা হয়। কৈ কহ ৰহা থা আৰু কোনোবাই কৈ আছিল जो इलाका उन्होंने हथियाया है যিটো ইলাকা সিহঁতে নিজৰ ওপৰত মানে নিজৰ কব্জাত আনিছে বিৰান পাহাৰীয়া হে আৰু সেইটো কি বীৰসকলৰ পাহাৰৰ সদৃশ হয়। जिनकी हमने कभी रखवाली तक नहीं की थी আৰু যাৰ আমি কেতিয়াও কি কৰা নাছিলোঁ সংৰক্ষণ কৰা নাছিলোঁ ৰখৱালি যাক আমি কেতিয়াও কি কৰিছোঁ প্ৰটেক্ট কৰা নাছিলোঁ। বলবীৰ यह तो उनका पहला पड़ाव है এইটোতো সিহঁতৰ প্ৰথম খোজ হয়। यहाँ से वे गंगा और यमुना के मैदानों पर टूट पड़ेंगे ইয়াৰ পৰা সিহঁতে কি গংগা আৰু যমুনাৰ ফিল্ডখনত मैदान মানে পথাৰ তাত কি হ'ব আহি পৰিব। লাজৱন্তী उन्होंने सोचा होगा যে লাজৱন্তীয়ে কৈছে সিহঁতে ভাবিব পাৰে হিন্দুস্তানী আপস মে লড়তে रहते हैं যে হিন্দুস্তানৰ মানুহখিনিয়ে নিজৰ মাজতে যুদ্ধ কৰি থাকে। इन्हें हराना क्या मुश्किल है যে ভাৰতৰ মানুহখিনিক হৰুৱাৰ একো মুস্কিল নহয়। बलबीर यह नहीं मालूम कि इस देश के लोग किसी और ही मिट्टी के बने আৰু বলবীৰে কৈছে যে সিহঁতে এইটো নাজানে যে আমাৰ ভাৰত দেশখনৰ মানুহখিনি এটা বেলেগ মাটিৰেহে বনোৱা। लाजवंती जवाहर भाई की एक मुस्कान के लिए तो चाहे कोई भी मोल देना पड़े हंसते हंसते दे देंगे। তো লাজৱন্তীয়ে কৈছে যে জৱাহৰ ভাইৰ এটা হাঁহিৰ কাৰণে হয়তো যিকোনো মানে মূল্যৱান বস্তু যদি দিব লাগে তেতিয়াহ'লে হাঁহি দি দিব পাৰিম। एक बार उसकी मोटर हमारे स्कूल के पास से गुजरी थी আৰু একবাৰ মানে জৱাহৰ ভাইৰ গাড়ীখন আমাৰ স্কুলৰ কাষেৰে গৈছিল। तब हम सब उस्तादनियों ने मोतियों की झालर पिरोकर उसकी राह में चादरें बिछाई थी। তো কৈছে এদিন জৱাহৰ ভাইয়ে আমাৰ
স্কুলৰ সন্মুখেৰে গাড়ীৰে গৈছিল তেতিয়া আমি সকলোৱে কি কৰিছিলোঁ যে মোতিও কি জালৰ পিৰকৰ উচকি ৰামে চাদৰে বিঠাই থি যে তেওঁক চোৱাৰ কাৰণে আমি ৰখি আছিলোঁ তেওঁৰ কাৰণে আমি আমাৰ চাদৰখন পাৰি পেলাই ৰখি আছিলোঁ বলবীৰ উস तुम्हारे वीर जवाहर की मांग है আৰু কৈছে যে চোৱা সেই তোমাৰ যেটো वीर जवाहर তেওঁৰ मांग হৈছে देश का हर नौजवान अपने देश की रक्षा के लिए कमर कस ले যে उस तुम्हारे जवाहर की मांग है যে সেই জৱাহৰৰ मांग হৈছে যে देश का हर नौजवान দেশৰ প্ৰত্যেকজন নজৱানে अपने देश की रक्षा के लिए নিজৰ দেশৰ ৰক্ষাৰ কাৰণে कमर कस ले তাৰ মানে কি যুদ্ধৰ কাৰণে কি হয় সাজু হয়